বাল্টি গেলন বটল একোৱেই বাকী নাই, যিয়ে যেনেকৈ পাৰে ভৰাইছে। পথাৰৰ মাজত অদ্ভুত কাৰবাৰ, কিন্তু হৈছে কি? দৃশ্য চাওক, যিয়ে যেনেকৈ পাৰে ভৰাইছে মাথো। কোনোৱে যদি বটলত, কোনোৱে আকৌ বাল্টি, কোনোৱে আকৌ গেলনত, কোনোৱে আকৌ চুঙাত। মুঠতে ভৰাইছে আৰু ঘৰলৈ নিছে। পথাৰৰ মাজত চলিছে অদ্ভুত কাৰবাৰ, ওলাইছে আচৰিত বস্তু। ল'ৰা ছোৱালী, বোৱাৰী, বৃদ্ধ কোনোৱেই বাকী নাই। ঘৰৰ পৰা চৰিয়া বাতি সকলোলৈ পথাৰৰ মাজত। কষ্ট নুবুলি ঘৰে ঘৰে সংগ্ৰহ কৰিছে। হাজোৰ গেৰুৱা অভয়পুৰৰ এই ঘটনা। আচলতে অইলৰ পাইপ ফুটি নিৰ্গত হৈছে তেল। বিশাল পথাৰ ভৰি পৰিছে তেলেৰে। আৰু এই তেল ল'বলৈ ভূতৰ ওপৰত দানপৰা দি জঁপিয়াই পৰিছে শ শ লোক। ইটোৱে কৈছে মোক লাগে, সিটোৱে কৈছে আকৌ মোকহে লাগে। মুঠতে সকলোকে লাগে বিনামূলীয়া তেল। তেল সংগ্ৰহৰ এই দৃশ্যই এতিয়া একাংশক দিছে আমোদ। পথাৰত বহুত তেলময় হৈ গৈছে পথাৰখন। গেৰুৱা মানে আমাৰ য'ত ঘটনাটো হৈছে সেইটো গেৰুৱা নহয়, সেইটো অভয়পুৰ। কিন্তু মানে গেৰুৱাই আৰু এলেকাটো আমি গেৰুৱা বুলি ক'ব পাৰোঁ। আৰু এইটো আমাৰ ইয়াত মানে এখন অসম বিখ্যাত বা আমাৰ যিটো চেণ্ট্ৰেল অফিচ আছে RRL, RRS, আৰু তাৰ পিছতে তাৰমানে ৱালৰ লগতে একেলগে আমি দেখিলোঁ যে কোনো দুৰ্বৃত্ত এইটো সংঘটিত কৰিছে। মানে গাঁত খনা এটা দেখিছোঁ যে আমি লগে লগে আমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় অচ্যুতানন্দ দাস তেখেতে গম পালে আৰু তেখেতক কোনোবাই অৱগত কৰিলে আৰু তেখেতে মোক কৰিলে আৰু মই লগে লগে প্ৰশাসনৰ লগত যোগাযোগ কৰোঁ। ইণ্ডিয়ান অইলৰে হ'ব বোধে, আমি হ'ব পাৰে ইণ্ডিয়ান অইলৰে হ'ব পাৰে। পাইপ ফাটিছে, হয়। আৰু এইটো মানে যিটো ঠাইত হৈছে ঘটনাটো, এটা আইচলেটেড ঠাই। মানুহ সাধাৰণতে নাযায় তালৈকে। এতিয়া ৰাইজে তেল নিছে আৰু তেলবিলাক এনেই পৰি গৈছে, সেইকাৰণে ৰাইজে লৈ গৈছে। আৰু তেল ওলোৱা দেখি মানুহে ভাবিছে ভাল পাইছে, কিছুমানে ঘৰ ষ্টক কৰিছে, কিছুমানে গাড়ী চলাব এনেই পাইছে, গতিকে লৈ গৈছে বহুত। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।